নমস্কাৰ পোনপ্ৰথমে সকলোকে মই আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, বৰ্তমান সমগ্ৰ অসমতে যি ভোগালীৰ যি ভোগালী বিহুক আদৰিবলৈ যি প্ৰস্তুতি দেখা গৈছে আৰু ব্যতিক্ৰম নহয় জামুগুৰি হাটৰ কাঠবাৰী। হয়, মই বৰ্তমান উপস্থিত আছোঁ ঢেকীখাল যি ঢেকীখাল আশীৰ্বাদ ন ভোগালী সম্ভাৰ আৰু বিপণীত, আৰু ইতিমধ্যে মোৰ সকলো সমগ্ৰ দৃশ্য দেখুৱাই আছে খটিত সাংবাদিক চন্দনে। হয়, সমাগত যি ভোগালী বিহু তাক আদৰিবলৈ এতিয়া বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰি হাটৰ কাঠবাৰীতো বিপণীসমূহ ইতিমধ্যে দেখা গৈছে যথেষ্ট লোকৰ ভিৰ, কাৰণ যিহেতু ভোগালী আৰু ভোগৰ যি আনন্দৰ মাজতে এতিয়া বিপণীসমূহতো দেখা গৈছে বিভিন্ন পিঠা বা তেনেকৈ দৈ চিৰা আদি ক্ৰয় কৰিবলৈ এতিয়া গ্ৰাহকৰ ভিৰ হৈছে। আৰু তেনে সময়তে যি ঢেকীখাল যি আশীৰ্বাদ ন ভোগালী সম্ভাৰৰ পিতৃ পুত্ৰই মিলি যি বিপণী দ্বাৰা তেওঁলোকে যি স্বাৱলম্বিতাৰ পথ নিৰ্দেশন কৰিছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কিদৰে তেওঁলোকে। হয়, কি ক'ব? জয়তে মই ঢেকীখাল আশীৰ্বাদ ন ভোগালী তৰফৰ পৰা মই নিউজ চেনেলৰ কৰ্মকৰ্তা আৰু অসমবাসী ৰাইজলৈ মই ইংৰাজী নৱবৰ্ষৰ ওলগ যাচিছোঁ। আৰু চাওক, আমি এইবাৰো ভোগালীৰ যিটো উৎসাহ উদ্দীপনা আমি সেই ৰাইজৰ কাৰণে আমি যথেষ্টখিনি ইয়াতে ধৰক সামগ্ৰী যোগাৰ কৰিছোঁ। বৰা চাউলৰ পৰা আদি কৰি গুড় পিঠা, চাওক নাৰিকলৰ পিঠা, খেজুৰ, চন্দ্ৰপুৰি, তাৰপিছত পকা মিঠৈ, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, দৈ আৰু খোলা পিঠা, নাৰিকল পিঠা, তাৰপিছত হুৰুম আছে, তাৰপিছত এইবিলাক গুড় আছে, বিভিন্ন যিখিনি আমাৰ নিত্য প্ৰয়োজনীয় আমাৰ বিহুত দৰকাৰ সামগ্ৰী আমি ভোগালীৰ সেইখিনি প্ৰস্তুত কৰিছোঁ। গ্ৰাহকৰ কেনেকৈ আছে? গ্ৰাহকৰ ভিৰ যথেষ্ট ভাল, আমাৰ যথেষ্ট ভাল। আৰু আমাৰ আগতকৈ আমাৰ এতিয়া এটা কথা ভাল হৈছে কি যে আমাৰ হোলচেল যিটো আমি দিছোঁ, আৰু সৰু সৰু দোকানবিলাক আমাৰ জামুগুৰিতে অকল নহয়, আমাৰ কলিয়াবৰ, নগাঁও, ঢেকীয়াজুলি, তেজপুৰ বিভিন্ন জেগালৈ আমাৰ এই সামগ্ৰীবিলাক গৈ আছে। গতিকে তাৰ কাৰণে আমি যথেষ্ট উপকৃত। হয়, আপোনাৰ লগতে ইয়াত কৰ্মচাৰী ইয়াতে আছে, আপোনালোকে চাওক এতিয়া মোৰ ল'ৰাকে লগত লৈ পেলাই এতিয়া 4-5জন মানুহে ইয়াতে কৰি আছে, সুন্দৰভাৱে চলি আছে, তেওঁলোকো চলি আছে, তেওঁলোক ভাল এষ্টাব্লিছ হৈছে আৰু ভাল লাগিছে। কিমান বছৰ হ'লে ইয়াতে? মোৰ 4 বছৰ হৈ গ'ল, 4 বছৰ হৈ গ'ল আৰু ধুনীয়াকৈ চলি আছোঁ। আৰু বিভিন্ন জেগালৈ এই সামগ্ৰীবিলাক গৈ আছে আৰু আমি দিবহে পৰা নাই, এনেকুৱা হৈছে। আপোনালোকে হোম ডেলিভাৰী দি আছোঁ, আমি হোম ডেলিভাৰী দি আছোঁ আৰু গৈ আছে। আৰু হোম ডেলিভাৰীৰ মাজতে মানে আমি যিমানখিনি গ্ৰাহকক সুবিধা দিব পাৰিছোঁ, এইটো আমাৰ কোনো অসুবিধা হোৱা নাই। আমি হয়, ধন্যবাদ। হয়, এয়া আছিল যি ঢেকীখাল আশীৰ্বাদ ন ভোগালী সম্ভাৰৰ যি স্বত্বাধিকাৰী, আৰু তেওঁলোকে ইতিমধ্যে যি পিতা পুত্ৰই মিলি যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথতে এখন বিপণী তেওঁলোকে প্ৰায় 4 বছৰ ধৰি আৰম্ভ কৰিছে। আৰু ইয়াত তেওঁলোকে যি নিবনুৱা যুৱক প্ৰায় 4-5জনক লৈ তেওঁ যি স্বাৱলম্বিতাৰ পথ নিৰ্দেশন কৰিছে, হয় এক প্ৰশংসনীয় পদক্ষেপ। ধন্যবাদ।